এডজাষ্টমেণ্ট, সমাযোজন। সমাযোজন পৰিৱৰ্তিত সমাজ ব্যৱস্থাত ব্যক্তিৰ নিজকে খাপ খুৱাই চলা বা সমাযোজনৰ গুৰুত্ব। সমাযোজন হ'ল কোনো এটা পৰিৱেশ বা পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল'বলৈ এৰা ধৰা মনোভাৱেৰে পৰিৱেশৰ লগত খাপ খোৱা ব্যক্তিৰ এক প্ৰচেষ্টা। আমি আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল'বলৈ অহৰহ প্ৰচেষ্টা কৰোঁ আৰু নিজৰ প্ৰয়োজন আৰু পৰিস্থিতিৰ মাজত সমতা স্থাপন কৰোঁ। সমাযোজন এক অবিৰত, গতিশীল আৰু সমস্যা সমাধান প্ৰক্ৰিয়া। সাধাৰণভাৱে লক্ষ্য কৰিলে সমাযোজন প্ৰক্ৰিয়াক সিমান জটিল যেন নালাগিলেও বৰ্তমান যুগত ই মানৱ জীৱনৰ বাবে এক প্ৰত্যাহ্বান ৰূপে দেখা দিছে। ইয়াৰ মূল কাৰণ হ'ল আমাৰ মন মগজুত তাৎক্ষণিক আনন্দদায়ক উৎস বা উপায়ৰ লগত বেছি জড়িত হোৱাৰ বাবে আমাৰ সকলোৰে দুটা মানৱীয় গুণ একেবাৰে কমি গৈছে বা নাইকিয়া হৈ গৈছে। সেই দুটা হ'ল ধৈৰ্য আৰু সহ্য। ইয়াৰ মূল কাৰণ হ'ল তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ অশুভ প্ৰভাৱ। সেইবাবে সমাযোজন সমস্যাক প্ৰথম অৱস্থাত এক সামান্য সমস্যা হিচাপে গণ্য কৰা হয়, যদিও কালক্ৰমত ই এক মাৰাত্মক ৰূপ ধাৰণ কৰে। তাৰ ফলত বিভিন্ন মানসিক ৰোগে গ্ৰাস কৰাৰ লগতে চুৰ, ডকাইতি, মাৰ্ডাৰ, ৰেপ, ড্ৰাগছ আসক্তি আদি অপৰাধমূলক কাৰ্যৰ লগতে আত্মহত্যাৰ দৰে ঘটনা ব্যাপক ৰূপত সংঘটিত হোৱাৰ মূল কাৰণ হ'ল সমাযোজনৰ সমস্যা। সমাযোজন বহলকৈ দুটা ভাগত ভগাব পাৰি, যেনে নিজে নিজৰ লগত সমাযোজন আৰু পৰিৱেশ বা পৰিস্থিতিৰ লগত সমাযোজন। আজি আমি নিজৰ লগত সমাযোজন কৰাৰ কেইটামান কৌশলৰ বিষয়ে আলোচনা কৰোঁ আহক। এটা কথা এইখিনিতে উল্লেখ কৰোঁ যে ইয়াত তথ্য বা খবৰ দিবলৈ বিচৰা নাই। কৌশলৰ কথা কোৱা হৈছে। কৌশল শুনি, দেখি, বুজি বা উপলব্ধি কৰি শিকা বস্তু নহয়। কৌশল হাতে কামে কৰি আৰু বাস্তৱ জীৱনত প্ৰয়োগ কৰি আয়ত্ত কৰা দক্ষতাহে। আত্মসমাযোজন বা নিজে নিজৰ লগত খাপ খুৱাই চলিব পৰা কৌশল বা এৰা ধৰাৰ মাজেৰে বাস্তৱৰ লগত নিজক খাপ খুৱাব পৰা কৌশল সমূহৰ ভিতৰত কেইটামান কৌশল আমি ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। যেনে ১ নম্বৰ, নিজৰ শক্তি আৰু সীমাবদ্ধতাৰ বিষয়ে সচেতন হৈ সেই অনুসৰি নিজৰ আচৰণ গঢ়ি বাস্তৱ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ নিজক প্ৰস্তুত কৰাৰ কৌশল। দ্বিতীয়তে, নিজৰ আকৃতি আৰু অস্তিত্বক স্বীকাৰ কৰি তাক শ্ৰদ্ধা কৰা আৰু নিজৰ সামৰ্থ্য অনুসৰি লাভ কৰা কৃতকাৰ্যতাক স্বীকৃতি দি নিজৰ জীৱন সন্তুষ্ট আৰু সন্তুলিত কৰি ৰখাৰ কৌশল। তৃতীয়তে, নিজৰ আকাংক্ষা আৰু নিজৰ কৃতিত্ব বা বৌদ্ধিক সামৰ্থ্যৰ মাজত ভাৰসাম্য বজাই ৰাখি জীৱন উপভোগ কৰাৰ কৌশল। চতুৰ্থতে, নিজৰ ব্যক্তিত্বৰ বিভিন্ন সংলক্ষণ আৰু সেই সংলক্ষণসমূহৰ বিকাশৰ ওপৰত ভাৰসাম্য ৰক্ষা কৰি সেই অনুসৰি শাৰীৰিক, মানসিক, সংবেদনশীল, নৈতিক, নান্দনিক, সামাজিক আদি লক্ষণসমূহৰ তীব্ৰতা আৰু সেইসমূহৰ বিকাশৰ সম্ভাৱনীয়তাৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰাৰ কৌশল। নিজৰ আৰ্থসামাজিক অৱস্থা আৰু নিজৰ প্ৰতিভা বিকাশৰ ব্যৱস্থাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ কৌশল। ৬ নম্বৰ, নিজৰ প্ৰৱণতা, তাড়না, চাহিদা আৰু প্ৰয়োজনীয়তাৰ লগত নিজৰ কৰ্ম, দৃঢ়তা, সংকল্পবদ্ধতা, একাগ্ৰতা আৰু স্থিতিস্থাপকতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ কৌশল। সপ্তমত, পৰিৱেশ, পৰিস্থিতি, ঘটনা, পৰিঘটনা আৰু প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত আত্মনিয়ন্ত্ৰণ,
আত্মসংযম, আৱেগিক স্থিৰতা, মানসিক সুস্থতাৰ মাজত ভাৰসাম্য স্থাপন কৰাৰ কৌশল। অষ্টমত, নিজে ভালপোৱা কৰ্ম আৰু পৰিস্থিতিয়ে বাধ্য কৰা কৰ্মৰ মাজত আগ্ৰহ, অভিৰুচি, মনোযোগ আৰু একাগ্ৰতা স্থাপন কৰাৰ কৌশল। এই 8টা হ'ল আত্মসমাযোজন বা নিজে নিজৰ লগত সমাযোজন হোৱাৰ কৌশল। এই কৌশল আয়ত্ত কৰাটো আজি এই অত্যাধুনিক যুগত অৰ্থাৎ AI প্ৰযুক্তি সম্পন্ন সমাজ ব্যৱস্থাত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। এই কৌশল আয়ত্ত কৰিব নোৱাৰিলে আমি আমাৰ জীৱনত পদে পদে বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আশা কৰোঁ এই কথাখিনিৰ পৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।